সদৌ অসম ভিত্তিত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাৰ পবিত্ৰ মঞ্চভাগী মুকলি কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। ভাওনা অসমৰ এক অপূৰ্ব নাট্যধাৰা, যুগ যুগ ধৰি অসমীয়া সংস্কৃতিৰ এক গৌৰৱময় অংগ হৈ আহিছে। এই ঐতিহ্যবাহী নাট্যশিল্পক অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহোৎসৱে অসমীয়া সংস্কৃতিক এক অনন্য উচ্চতালৈ লৈ যাব বুলি আয়োজকসকল আশাবাদী। আজিৰ দিনটো ইতিহাসত এক স্মৰণীয় দিন হৈ পৰিব, কাৰণ প্ৰথম দিনাই পশ্চিম যোৰহাটৰ গন্ধিয়া গাঁও যুৱ মঞ্চৰ সৌজন্যত আৰু পশ্চিম যোৰহাটবাসীৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। পয়াৰ ভতিমাৰ যোগেদি আমাক সেই দিশখিনি নিয়ন্ত্ৰণ কৰাৰ শিক্ষা প্ৰদান কৰিছে। ভাওনাই আমাক কেনেকৈ আধ্যাত্মিক সত্তা প্ৰদান কৰিছে আমি আপোনালোকক উদাহৰণ দিবলৈ বিচাৰিছোঁ। গায়ন বায়নে যেতিয়া সভা জয় কৰে, তাৰপিছতে সূত্ৰধাৰে তেওঁ নৃত্যৰে নৃত্য পৰিৱেশন কৰে আৰু নান্দী জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিতেও পাম গোহাৰি চৰণত ৰেণু শত কৌটি বাৰ এক কৰো সুত নাম বাৰ এক কৰো সুত নাম। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক জনসমুদ্ৰৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে আমি 9 দিনীয়া কাৰ্যসূচীৰে গন্ধিয়া গাঁও যুৱ মঞ্চ আৰু পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত যিভাগ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ ভাওনা প্ৰতিযোগিতা, আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈ আছে। এই অনুষ্ঠানভাগী শুভ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় খুব ভক্তিৰ ভাগৰ এজন বিশেষ ব্যক্তি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বৈষ্ণৱ পণ্ডিত পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতৰ সুমধুৰ বক্তব্যৰে দ্বাৰা আজি আমি এই অনুষ্ঠানভাগী শুভাৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানভাগীত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা শিল্পী ইতিমধ্যে অংশগ্ৰহণ কৰিছে। অহা কালিলৈৰ পৰা 2খনকৈ নাট অনুষ্ঠিত হ'ব আৰু আজি সৰ্বপ্ৰথমে এখন প্ৰভু ভগৱন্তৰ নৃসিংহ অৱতাৰ নাটকভাগী আজি শুভাৰম্ভ কৰিম। গতিকে সেই অনুষ্ঠানভাগীলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ সকলো ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ। এক খুব সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিবলৈ ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ, যদিও বতৰে প্ৰতিকূল বতৰতো আমি নেওচি সমূহ পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত এক সুন্দৰ পৰিৱেশ আমি আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সুযোগতে আমি আপোনালোকৰ জৰিয়তে সকলো অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আমাৰ অনুষ্ঠানভাগীলৈ আহক, গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি খুব সুন্দৰ মনেৰে উপভোগ কৰক। আৰু এই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। ৰিপৰ্টাৰ লাইভ।